dear students, welcome to our online classes. So as I aলোচনা কৰিম higher secondary first year education second lesson first lesson complete topic আগৰ ভিডিও খিনিত আমি গোটেইখিনি টপিক অতি ধুনীয়াকৈ ডেসক্ৰাইব কৰি দিছো আলোচনা কৰি দিয়া হৈছে কিন্তু আজি আমি নতুন এটা লেসন আৰম্ভ কৰিম এটো হ'ল Number 2 মানৱৰ বিকাশৰ স্তৰ মানুহ এজন জন্মৰ পৰা লাহে লাহে কেনেকৈ ধৰণৰ বিকাশ প্ৰাপ্ত হয় কেনেকুৱা ধৰণৰ বিকশিত হয় সেই ষ্টেজখিনি কেইটামান ষ্টেজ আলোচনা কৰা হৈছে বিভিন্ন ধৰণৰ এডুকেশ্যন শিক্ষাবিদসকলে তেখেতে আলোচনা কৰিছে তেখেতে কৈছে যে মানুহৰ বিকাশৰ স্তৰ কেইটা হ'ব পাৰে কি ধৰণে মানুহ এটা সৰু বাচ্চা এটা লাহে লাহে জন্মৰ পিছৰ পৰা ডাঙৰ হৈ আহে ঠিক আছে এইখিনি আলোচনা কৰিছে এক মিনিট এইখিনি বিভিন্ন ধৰণৰ শিক্ষাবিদসকলে আলোচনা কৰিছে যে কেনে ধৰণৰ মানুহ এজন সৰুৰ পৰা লাহে লাহে ডাঙৰ দীঘল হয় সেই ষ্টেজ কেইটা কি ফাৰ্ষ্ট ষ্টেজ হৈছে মানুহৰ জীৱনৰ জীৱনটোক চাৰিটা ভাগত ভাগ কৰা হৈছে কেইটা ভাগত ভাগ কৰিছে চাৰিটা ভাগত ভাগ কৰিছে সেই ভাগ কেইটা কি নম্বৰ 1 শৈশৱকালক ইংলিছত কি কয় ইনফেন্সি ঠিক আছে নেক্সট নম্বৰ 2 হৈছে বাল্যকাল মানে চাইল্ডহুড কৈশোৰকাল মানে এডুলেসেন্স আৰু প্ৰাপ্তবয়স্ক মানে এডাল্টহুড এই চাৰিটা ভাগত ভাগ কৰিছে আমাৰ মানুহৰ জীৱনটো ঠিক আছে তো বিভিন্নজন শিক্ষাবিদে বিভিন্ন ধৰণৰ মতবাদ আগবঢ়াইছে তাৰ ওপৰতে ভিত্তি কৰি চাৰিটা ভাগ বনোৱা হৈছে ঠিক আছে তো আৰু মানুহৰ বিকাশৰ আৰু দুটা ভাগ হৈছে বৃদ্ধি আৰু বিকাশ ঠিক আছে মানুহ কেনেকুৱা ধৰণৰ বৃদ্ধি হ'ব পাৰে আৰু বিকশিত হ'ব পাৰে বৃদ্ধি মানে যেনেকৈ ধৰা আকাৰ আকৃতি কেনেকুৱা ধৰণৰ বৃদ্ধি হৈছে সেইটো হৈ গ'ল আমাৰ বৃদ্ধি আৰু বিকাশ হ'ল যেনেকৈ আমাৰ মেণ্টেলিটি বিকশিত হয় মেণ্টেলিটিৰ যে বিকাশ হৈ আছে সেইটো কিন্তু আমি বাহিৰৰ পৰা লক্ষ্য কৰিব নোৱাৰোঁ এইটো ইণ্টাৰনেলি হৈ আছে ইণ্টাৰনেলি বা ভিতৰৰ বস্তুখিনি যেনে ধৰণৰ গ্ৰোথ হয় সেইটোকে কোৱা হয় বিকাশ ঠিক আছে এইখিনি হৈ গ'ল একদম অতি সহজ কথাত কৈ দিলোঁ মই তো এইটো অলপ বুজি লোৱা যে বৃদ্ধি আৰু বিকাশ কি আছিলে বিকাশৰ স্তৰ আলোচনা কৰাৰ আগতে বিকাশ শব্দৰ স্বৰূপ জনা অতি দৰকাৰ ঠিক আছে মন কৰিবলগীয়া যে বৃদ্ধি আৰু বিকাশ একে নহয় আমি যদিও বৃদ্ধি আমি কি কওঁ গ্ৰোথ আৰু ডেভেলপমেণ্ট বস্তুটো শুনোতে সেমে হয় যে গ্ৰোথ হৈ আছে বা ডেভেলপড হৈ আছে বা বহুত জেগাতে আমি বস্তুটোক সেমভাৱে ইউজ কৰোঁ সেম এটা ৱাৰ্ড হিচাপে ইউজ কৰোঁ কিন্তু একচুৱেল বৃদ্ধি আৰু বিকাশ কিন্তু সেম নহয় ঠিক আছে তো কি কৈছে মন কৰিবলগীয়া যে বৃদ্ধি আৰু বিকাশ একে নহয় সাধাৰণতে শাৰীৰিক ক্ষেত্ৰতহে বৃদ্ধি শব্দটো ব্যৱহাৰ কৰা হয় শাৰীৰিক ক্ষেত্ৰত মানে আমাৰ চুলি ডাঙৰ হৈছে বা মানুহজন ওখ হৈছে শকত হৈছে এইখিনি ক্ষেত্ৰতে কিন্তু বৃদ্ধিটো ইউজ কৰা হয় গ্ৰোথ শব্দটো ইউজ কৰা হয় ঠিক আছে দেহৰ আকৃতি ওজন উচ্চতা আৰু দেহ কংকালৰ ক্ৰমাগত বৃদ্ধি বাঢ়ি যোৱা অৱস্থাকে বৃদ্ধি বুলি কোৱা হয় আনহাতে বিকাশ বুলিলে আকৃতি ওজন উচ্চতা আদি সৃষ্টি কৰা কৰ্ম ক্ষমতা দৈহিক পাৰদৰ্শিতা আদিক বুজায় ঠিক আছে বৃদ্ধি মানে যোনটো আমি চকুৰে চাই আছোঁ সেইটো হৈ গ'ল আমাৰ বৃদ্ধি ঠিক আছে বাচ্চা এটা ডাঙৰ হৈ আছে এইটো মানে গ্ৰোথ হৈ আছে এইটো আমি দেখিলোঁ চকুৰে পৰা কিন্তু বিকাশ যোনটো ডেভেলপমেণ্ট যোনটো সেইটো কিন্তু আমি চকুৰে দেখা নাপাওঁ যোনটো এই আকৃতি ওজন আকৃতি বৃদ্ধি হোৱাৰ ক্ষেত্ৰত যিবিলাক কৰ্ম ক্ষমতা লাগে সেইখিনি বস্তু ইণ্টাৰনেলি যোনটো গ্ৰোথ হৈ আছে এই বস্তুখিনিক আমি কি কওঁ বিকাশ বুলি কওঁ ডেভেলপমেণ্ট ঠিক আছে অৰ্থাৎ ই গুণগত অৰ্থসূচক বিকাশ বুলিলে গুণগত অৰ্থসূচক বিকাশ আৰু বৃদ্ধি যদি পাৰ্থক্য লিখিব আহে তেতিয়া ক'ব পাৰিবা যে বিকাশ হ'ল ই গুণগত অৰ্থসূচক ইয়াৰ পৰিধি বহল ঠিক আছে বিকাশৰ পৰিধি বহল পৰিৱেশৰ এক সামূহিক আৰু
দৈহিক প্ৰভাৱ মানুহৰ দৈহিক বৃদ্ধিত পৰে ফলত বিকাশ হৈ উঠে বিকাশ সম্ভৱ হৈ উঠে বৃদ্ধি মানুহৰ জীৱনৰ এক সাময়িক প্ৰক্ৰিয়া কিন্তু বিকাশ এক জীৱন জুৰি চলা অবিৰত প্ৰক্ৰিয়া বৃদ্ধি হ'ল এটা সৰু অৰ্থত সংকীৰ্ণ অৰ্থত বৃদ্ধি বুলি কোৱা হয় বৃদ্ধি হ'বলৈ এটা টাইম থাকে ঠিক আছে এইটো এটা এজ পাৰ হৈ যোৱাৰ পিছতে কিন্তু মানুহ আৰু নাবাঢ়ে মানুহ প্ৰাপ্তবয়স্ক কাললৈকে বাঢ়িব জানো ওখ হ'ব জানো কেতিয়াও নহয় হয়নে নহয় সেইটো এটা ষ্টেজ থাকে গ্ৰোথ হোৱাৰ বৃদ্ধি হোৱাৰ এটা টাইম থাকে কিন্তু বিকাশ হোৱাৰ কোনো ধৰণৰ টাইম নাথাকে ওকে বিকাশ এটা জীৱন জুৰি চলা অবিৰত প্ৰক্ৰিয়া ই একদম হৈয়ে থাকে বিকাশটো মানুহৰ মৃত্যুৰ আগমুহূৰ্তলৈকে বিকাশ মানুহৰ জীৱনতে হৈয়ে থাকে ঠিক আছে যোনটো আমি চকুৰে দেখা নাপাওঁ নেক্সট কি কৈছে বিকাশৰ 4টা উপাদান এইখিনি হৈ গ'ল মানুহৰ জীৱনৰ 4টা ভাগ কি আছিলে শৈশৱকাল বাল্যকাল কৈশোৰকাল আৰু প্ৰাপ্তবয়স্ক এতিয়া আমি আলোচনা কৰিম বিকাশৰ 4টা কি উপাদান বিকাশৰ 4টা উপাদান দ্য 4 বেসিক এলিমেন্টস অফ ডেভেলপমেন্ট ওকে নাম্বাৰ 1 কি আছে বৃদ্ধি জাস্ট আমি আলোচনা কৰিলো কি আছিলে বৃদ্ধি আৰু নাম্বাৰ 2 সম্পূৰ্ণতা বা পৰিপক্কতা বৃদ্ধি হোৱাৰ পিছত মানে বাচ্চা এটা লাহে লাহে ডাঙৰ দীঘল হৈ আছে ইয়াৰ পিছতে লাহে লাহে কি আহে হিয়তৰ ভিতৰত এটা ম্যাচুৰিটি আহে সৰু বাচ্চা এটা সৰুৰে একদম সৰু থাকোতে বেলেগ এটা আচৰণ কৰে ইয়াৰ পিছতে 2 বছৰ পাৰ হৈ যোৱাৰ পিছত বেলেগ আচৰণ কৰে 5 বছৰ পাৰ হৈ যোৱাৰ পিছত আৰু বেলেগ ধৰণৰ আচৰণ কৰে এতিয়া ডাঙৰ হোৱাৰ পিছত আফটাৰ মেট্ৰিক আফটাৰ হায়াৰ সেকেন্ডাৰী সৰু বাচ্চাৰ নিচিনা আচৰণ কৰিব জানো কেতিয়াও নকৰে হেতুৰ লাহে লাহে কি আহি থাকে মানুহৰ জীৱনত এটা ম্যাচুৰিটি এটা আহি থাকে পৰিপক্কতা আহি থাকে হয় নহয় নেক্সট কি কৈছে অভিজ্ঞতা তাৰ লগে লগে পৰিপক্কতা ম্যাচুৰিটি আহাৰ লগে লগে কি হয় অভিজ্ঞতা আহৰণ কৰিব হিকে বাহিৰৰ পৰা অভিজ্ঞতা আহৰণ কৰিব হিকে হিয়তে নেক্সট কি হৈছে সামাজিক প্ৰদান কাৰ্য বা সামাজিক স্থানান্তৰকৰণ সোশিয়াল ট্ৰান্সমিশন সামাজিক যোনটো শিকিছে হি ট্ৰান্সফাৰ কৰিলে বেলেগ এজনৰ ওচৰতে ট্ৰান্সফৰমেশন এটা প্ৰক্ৰিয়া চলি থাকে হেতু এটা কি বিকাশৰ এটা উপাদান ঠিক আছে এতিয়া আহিলে বিকাশৰ উপাদান 4টা আমি শিকিলো কি আছিলে বৃদ্ধি পৰিপক্কতা অভিজ্ঞতা এক্সপেৰিয়েন্স আৰু সোশিয়াল ট্ৰান্সমিশন এই 4টা হৈ গ'ল বিকাশৰ 4টা উপাদান ঠিক আছে এতিয়া আহিব কি বিকাশৰ সাধাৰণ বৈশিষ্ট্যখিনি আমি আলোচনা কৰিম বিকাশ মানে কি এটো আমি হোৱাট ইজ ডেভেলপমেন্ট এটো আমি আলোচনা কৰিলো মানে নহয় এতিয়া আমি বিকাশৰ বৈশিষ্ট্যখিনি আলোচনা কৰিম কি হ'ব পাৰে বিকাশৰ বৈশিষ্ট্য বা ক্যাৰেক্টাৰিষ্টিক্স বিকাশৰ সাধাৰণ বৈশিষ্ট্য বা লক্ষণ আছে ইবোৰৰ পৰাই বিকাশ স্বৰূপ ভালদৰে জানিব পাৰি কি আছিলে নাম্বাৰ 1 বিকাশৰ প্ৰক্ৰিয়া প্ৰধানকৈ বংশগতি আৰু পৰিৱেশৰ ওপৰত নিৰ্ভৰ কৰে এই দুই প্ৰকাৰ প্ৰভাৱৰ সংযোগত শিশুৰ বিকাশ সাধন হয় বিকাশ প্ৰক্ৰিয়াটো কিহৰ ওপৰতে নিৰ্ভৰ কৰে পৰিৱেশ আৰু বংশগতি ঠিক আছে বংশগতিটো যেনেকৈ পৰম্পৰাগত যেনেকৈ হৈ আহিছে যেনেকৈ ডেভেলপড হৈ আহিছে ঠিক তেনেকেও কিন্তু সৰু বাচ্চা এটা তাৰ ওপৰতে ভিত্তি কৰিয়ে কিন্তু আগবাঢ়ি যাব হয়নে নহয় তাৰ এটা ডাঙৰ এটা প্ৰভাৱ পৰে আৰু কাৰ প্ৰভাৱ পৰে পৰিৱেশৰ এটা প্ৰভাৱ পৰে আমি এনেও জানো যে সৰু বাচ্চা এটাৰ প্ৰভাৱ ফাৰ্স্ট প্ৰভাৱ পৰে তাৰ ফ্যামিলিৰ আৰু সেকেন্ড পৰে কি পৰিৱেশ ঠিক আছে এনভায়ৰনমেন্টৰ পৰা বহুত প্ৰভাৱ মানুহৰ ওপৰতে পৰি থাকে নাম্বাৰ 2 কি আছিল বিকাশৰ গতি সকলো সময়তে স্বাভাৱিক আৰু সমৰূপতে নাথাকে বিকাশৰ গতি সকলো সময়তে একে নাথাকে কিন্তু যে এইটো ষ্টেজতে এইখিনি ডেভেলপমেন্ট হ'বই পাৰিব সবৰে সেম নাথাকে ঠিক আছে মানুহ হিচাপে এটা পাৰ্থক্য এটা ডিফাৰেন্স এটা থাকে সব মানুহৰ কিন্তু সেম ধৰণৰ ডেভেলপমেন্টৰ যোনটো প্ৰক্ৰিয়া এটো সেম নাথাকে ঠিক আছে তো কি হয় যে এটা ডিফাৰেন্স এটা থাকে থাকাৰ পিছতে স্বাভাৱিক বা সমৰূপতে নাথাকে সেম ভাবে হৈ নাথাকে যে এইটো ষ্টেজতে ইমানখিনি তাৰ ম্যাচুৰিটি ডেভেলপড হ'ব বা তাৰ মেন্টালিটি ডেভেলপড হ'ব হেতু হ'ব নোৱাৰে ইয়াতে ই সময় বিশেষে ইয়াৰ গতি অতি মন্থৰ আৰু দ্ৰুততৰ হোৱা দেখা যায় কেতিয়াবা চাবা যে বাচ্চা এটা বা
মানুহ এজন অতি সোনকালে মেচিয়ৰ হৈ গৈছে, ঠিক আছে, অতি সোনকালে বুজি পোৱা হৈ গৈছে, কিন্তু তাৰ ঘৰৰ বেলেগ এটা বাচ্চা কিন্তু সিমান মেচিয়ৰ হ'ব পৰা নাই, সেইটো বস্তু কিন্তু চিটুৱেশ্যনৰ ওপৰতো কেতিয়াবা বেছ হয়, ঠিক আছে। বৃদ্ধি কেতিয়াবা চাবা অতি দ্ৰুততৰ হৈ গৈছে আৰু কেতিয়াবা অতি দ্ৰুতভাৱে সিহঁতে বুজি পাই গৈছে যিকোনো এটা কথা হ'ব পাৰে, কিন্তু কেতিয়াবা হ'ব পাৰে যে হ'ব পাৰে চিটুৱেশ্যনটো বাৰ বাৰ আহি আছে কিন্তু সিহঁতে বুজি পোৱা হোৱা নাই, ঠিক আছে, এইটো হ'ব পাৰে কেতিয়াবা। নেক্সট নাম্বাৰ 3 কি কৈছে, বিকাশ নিৰবিচ্ছিন্ন এক দীৰ্ঘম্যাদী প্ৰক্ৰিয়া। বিকাশ কি বিচ্ছিন্ন নহয়, মানে চলিয়ে থাকে, এটা অবিৰত প্ৰক্ৰিয়া। বিকাশ মৃত্যুৰ আগমুহূৰ্তলৈকে বিকাশটো চলি থাকে, বিকাশ কিন্তু কেতিয়াও বন্ধ হৈ নাযায় যে ইয়াৰ পিছৰে পৰা সি আৰু বুজি পোৱা নহ'ব, বুজি পাব নোৱাৰিব কোনো এটা বস্তু, তেনেকুৱা ধৰণৰ হ'ব নোৱাৰে। এইটো এটা অবিৰত প্ৰক্ৰিয়া, একদম কণ্টিনিউৱাছ এটা প্ৰচেছ, কণ্টিনিউৱাছভাৱে চলি থাকিব। আৰু নাম্বাৰ 4 কি কৈছে, বিকাশৰ ক্ষেত্ৰত লিংগ প্ৰভেদৰ কথাও বিবেচিত হয়, ল'ৰা ছোৱালীৰ দৈহিক আৰু মানসিক ক্ষেত্ৰত কিছু পাৰ্থক্য দেখা যায় বুলি কোৱা হয়। লিংগ ভেদৰ এটা পাৰ্থক্য হয়, ল'ৰাই কেতিয়াবা বেছি ভালকৈ বুজি পায় কিবা এটা বস্তু, ছোৱালীয়ে কিছুমান বস্তু অলপ কম বুজি পায়, বা কেতিয়াবা কিছুমান বস্তু ছোৱালীয়ে ভালকৈ বুজি পায়, বা ঘৰৰ যিকোনো ধৰা যে এটা এক্সাম্পল হিচাপে লৈ লোৱা যে ঘৰতে কিবা এটা প্ৰব্লেম আহি আছে, ঠিক আছে, তো সেই প্ৰব্লেমৰ সলিউশ্যনটো ল'ৰাতকৈ ছোৱালীজনী অতি ধুনীয়াকৈ ঘৰখন কেনেকৈ মেনেজ কৰিব লাগে সেইটো বস্তু কিন্তু ল'ৰাতকৈ ছোৱালীয়ে অতি আগতে বা অতি ধুনীয়াকৈ সুন্দৰকৈ বুজিব পাৰিব, প্লাছ মেনেজো কৰিব পাৰিব, কিন্তু ল'ৰা এটাই নোৱাৰিবও পাৰে, ঠিক আছে, নোৱাৰিবও পাৰে ল'ৰাজনে, বা কেতিয়াবা চোৱা কিবা এটা টেকনিকেল কিবা এটা প্ৰব্লেম হ'ল, সেই প্ৰব্লেমটো ল'ৰাটোৱে ক'ৰবাতো দেখাও নাই বা শিকাও নাই, কিন্তু সি পাৰি গৈছে ছল্ভ কৰিব, কিন্তু ছোৱালীজনীৰ অলপ টাইমো লাগিব পাৰে, ঠিক আছে। এইটো লিংগভেদত এটা প্ৰভেদ থকা দেখা যায় কেতিয়াবা, ঠিক আছে। এই ক্ষেত্ৰত ছোৱালী ল'ৰাতকৈ 2 বছৰ আগবাঢ়ি থাকে বুলি মনোবিদসকলে কয়। যোনটো বিকাশ হয়, বিকাশৰ প্ৰক্ৰিয়াত কিন্তু ছোৱালীবোৰে ল'ৰাতকৈ 2 বছৰ আগুৱাই থাকে। যোনটো মানে চিন্তা ভাৱনাৰ যোনটো মেচিউৰিটি যোনটো আছে আমাৰ, সেই মেচিউৰিটিটো কিন্তু ছোৱালীজনীৰ ল'ৰাজনতকৈ 2 বছৰ আগুৱাই থাকে। ছোৱালীজনী অলপ ভালকৈ বা বেছিকৈ অতি আগতে 2 বছৰ আগতে সিহঁতে বুজি পাই যায় বস্তুখিনি। নেক্সট নাম্বাৰ 5 কি আছে, দৈহিক, মানসিক, আৱেগিক, সামাজিক আদি দিশত হোৱা পৰিৱৰ্তনৰ এক সমন্বয় সাধন কৰি বিকাশ সাধিত হয়। বিকাশ কেনেকৈ সাধিত হয়, সামাজিক মানে কমপ্লিটখিনি সাৰাউণ্ডিং এৰিয়াখিনি সিহঁতে ইনক্লুড কৰি লয়, দৈহিকো বিকাশ হয়, মানসিক আৱেগিক চব বিকাশ একেলগত হয়, তো তাৰ পৰিৱৰ্তন এটা থকা দেখা যায়। এইসমূহ দিশৰ বিকাশে পৃথক আৰু স্বতন্ত্ৰ বিধৰ হৈ নুঠে। এই ধৰণৰ বিকাশ সামাজিক, এজন মানুহৰ কিন্তু দৈহিক বিকাশ হোৱাৰ লগতে মানসিক বিকাশ হয়, আৱেগিক, সামাজিক, এই গোটেইখিনি বস্তুৰ বিকাশ কিন্তু একেলগতে হোৱা দেখা যায়, ঠিক আছে। এইখিনি হৈ গ'ল আমাৰ বিকাশৰ বৈশিষ্ট্যখিনি হৈ গ'ল, ঠিক আছে। বিকাশৰ উপাদান আমি পালোঁ 4টা, ইয়াৰ পিছত আমি পালোঁ বৈশিষ্ট্যখিনি আমি আলোচনা কৰিলোঁ। এতিয়া বিকাশৰ স্তৰ নিৰ্ধাৰণ, ডিটাৰমিনেশ্যন অফ দ্য ষ্টেজেছ অফ ডেভেলপমেণ্ট, ঠিক আছে। বিকাশ আৰু মনত ৰাখিবা, বৃদ্ধি আৰু বিকাশৰ মাজত এটা পাৰ্থক্য কিন্তু আহেই, ঠিক আছে, আহি থকা দেখা যায়, তো এইটো অলপ ভালকৈ তোমালোকে পঢ়িবা। কি আছিলে পাৰ্থক্যখিনি, বৃদ্ধি আৰু বিকাশ যেতিয়া বুজাই দিলোঁ, এতিয়া মই ক'লোঁ যে বৃদ্ধি হ'ল ওজন, আকৃতি এইবিলাক বৃদ্ধি হোৱা দেখা যায়, আৰু বিকাশ হ'ল এই পাৱাৰখিনি ডেভেলপ হোৱাৰ কাৰণে যিখিনি বস্তু লাগে, কৰ্মদক্ষতা, ক্ষমতা যোনটো আছে, সেইটোকে কি বুলি কোৱা হয়, বিকাশ বুলি কোৱা হয়। তো ৰুছ'ৰ মতে, ৰুছ'য়ে কি কৈছিলে, বিকাশৰ স্তৰ নিৰ্ধাৰণ কৰিছিলে, ঠিক আছে, নিৰ্ধাৰণ কৰি কি কৈছিলে, এইটো হৈ গ'ল বিকাশৰ স্তৰখিনি হৈ গ'ল। এইটো ৰুছ'য়ে কি কৈছিলে, ফৰাচী দাৰ্শনিক ৰুছ'য়ে তেওঁৰ এমিল নামৰ গ্ৰন্থত পোনপ্ৰথমবাৰৰ বাবে মানুহৰ বিকাশক 4টা স্তৰত ভাগ কৰিছে। ৰুছ'য়ে সৰ্বপ্ৰথম ৰুছ'য়ে কি কৰিছিলে, তাৰ এটা গ্ৰন্থ কি আছিলে, নামটো এমিল, EMILE, এমিল নামৰ গ্ৰন্থখনত প্ৰথমতে উল্লেখ কৰিছিলে মানুহৰ বিকাশৰ স্তৰটোক 4টা ভাগত ভাগ কৰিছিলে। ফাৰ্ষ্টত কি আছিলে, শৈশৱকাল কি আছিলে, জন্মৰ পৰা 5 বছৰ বয়সলৈকে যোনটো সময়ছোৱা, সেইটো কোৱা হয় শৈশৱকাল। নাম্বাৰ 2 আছিলে
বাল্যকাল মানে চাইল্ডহুড 5 বছৰৰ পৰা 12 বছৰলৈকে সময়ছোৱা কোৱা হৈছে বাল্যকাল আৰু নাম্বাৰ 3 আছিলে ইয়াতে নাম্বাৰ 3 যেনেকৈ কৈশোৰকাল লিখিছে ৰুছোৱে কৈছে যে কৈশোৰকাল নহয় সেইটো হ'ব প্ৰাক কৈশোৰকাল মানে কৈশোৰকালৰ ঠিক আগৰ অৱস্থাটো হৈ গ'ল প্ৰাক কৈশোৰকাল ঠিক আছে এইটো কি হ'ব পাৰে 12 বছৰৰ পৰা 15 বছৰলৈকে সময়ছোৱা আৰু নাম্বাৰ 4 যেনেকৈ ইয়াতে প্ৰাপ্তবয়স্ক দিছে ৰুছোৱে কৈছে যে নহয় প্ৰাপ্তবয়স্ক হ'ব নোৱাৰে কি হ'ব শেহতীয়া কৈশোৰকাল এই চাৰিটা হৈ গ'ল আমাৰ ৰুছোৰ মতে আমাৰ মানুহৰ জীৱনৰ চাৰিটা স্তৰ তো শেহতীয়া কৈশোৰকালৰ সময়ছোৱা কি দিছে 15 বছৰৰ পৰা 20 বছৰলৈকে ঠিক আছে তো ইয়াতে প্ৰাপ্তবয়স্ক একেটাই হ'ব 18 বছৰৰ আগৰ সময়সীমাখিনি হৈ গ'ল কৈশোৰকাল কিন্তু ৰুছোৱে কৈছে কি ৰুছোৰ মতে কি আছিলে শৈশৱকাল বাল্যকাল প্ৰাক কৈশোৰকাল আৰু শেহতীয়া কৈশোৰকাল তেখেতে কৈছে যে প্ৰাপ্তবয়স্ক হিচাপে কোনো কাল হ'ব নোৱাৰে তেখেতৰ মতে নেক্সট আৰু এজনে কি কৈছে আৰ্নেষ্ট জোনছৰ শ্ৰেণী বিভাজন আৰ্নেষ্ট জোনছৰ আৰু চাৰিটা শ্ৰেণী বিভাজন কৰিছে কি আছিলে নাম্বাৰ 1 কৈছে শৈশৱকাল তেখেতেও কৈছে শৈশৱকাল এটা থাকিব লাগে জন্মৰ পৰা 5 বছৰ বয়সলৈকে ঠিক আছে নাম্বাৰ 2 কি কৈছে শেহতীয়া বাল্যকাল আকৌ তেখেতে কৈছে যে অনলি বাল্যকাল দিলে নহ'ব শেহতীয়া বাল্যকালটো লগাই দিছে কি আছিলে 5 বছৰৰ পৰা 12 বছৰলৈকে ইয়াতে বাল্যকালও সেম দিছিলে যে 5 বছৰৰ পৰা 12 বছৰলৈকে কিন্তু আৰ্নেষ্ট জোনছে অলপ নামটো অতৰাই দিছে যে শেহতীয়া বাল্যকাল দি কৈছে যে 5 বছৰৰ পৰা 12 বছৰলৈকে আৰু নাম্বাৰ 3 কি কৈছে কৈশোৰকাল ইয়াৰে সেম হ'ব কৈশোৰকাল কি কৈছে কৈশোৰকাল 12ৰ পৰা 18 বছৰলৈকে সময়ছোৱা দিছে কৈশোৰকাল আৰু বয়স প্ৰাপ্তিকাল আৰু প্ৰাপ্তবয়স্ক একেটাই বস্তু হয় বয়স প্ৰাপ্তিকাল কি কৈছে 18 বছৰৰ পিছৰ সময়ছোৱা কি কৈছে বয়স প্ৰাপ্তিকাল বা প্ৰাপ্তবয়স্ক ওকে এইখিনি হৈ গ'ল আৰ্নেষ্ট জোনছৰ মতে আমি আলোচনা কৰিলোঁ ফাৰ্ষ্ট কি ৰুছো এমিল নামৰ গ্ৰন্থখনত 4টা ভাগ লিখিছিলে আৰু কি কৈছে আৰ্নেষ্ট জোনছে আৰু 4টা ভাগ দিছে এতিয়া কি হ'ব ৰাইবাৰ্ণৰ বিভাজন ৰাইবাৰ্ণেও কিবা এটা বিভাজন কৰিছে শিক্ষাবিদ WM ৰাইবাৰ্ণ ওকে ৰাইবাৰ্ণৰ ফুল নেম কি WM ৰাইবাৰ্ণ বিকাশৰ স্তৰ তেওঁ সূক্ষ্মভাৱে বিভাজিত কৰিছে তেওঁ মানুহৰ বিকাশৰ প্ৰক্ৰিয়াটোক মূলতঃ 6টা বিশেষ শ্ৰেণীত ভাগ কৰিছে ইমান টাইমলৈকে আমি 4টাকে পাই আহিছোঁ এতিয়া আৰ্নেষ্ট জোনছে কি কৈছে নহয় 4টা হ'ব নোৱাৰে 6টা হ'ব ঠিক আছে 6টাৰ ভিতৰতে কি কৈছে শৈশৱকাল তেখেতৰো সেম আছিলে শৈশৱকালটো কি কৈছে জন্মৰ পৰা 2.5 বা 3 বছৰলৈকে সময়ছোৱা কোৱা হৈছে শৈশৱকাল ঠিক আছে নাম্বাৰ 2 কি কৈছে আগতীয়া বাল্যকাল আৰ্নেষ্ট জোনছে কৈছিলে শেহতীয়া বাল্যকাল ঠিক আছে আকৌ ৰাইবাৰ্ণে কৈছে কি আগতীয়া বাল্যকাল কি কৈছে 3 বছৰৰ পৰা 6 বা 7 বছৰ সময়লৈকে নাম্বাৰ 3 কৈছে অৱস্থান প্ৰাপ্তি বা পৰিৱৰ্তন সূচক কাল এইটোৰ সময়সীমা কিমান দিছে 6 বা 7 বছৰৰ পৰা 8 বছৰলৈকে তাৰপিছত নাম্বাৰ 4 দিছে শেহতীয়া বাল্যকাল কিমান আছে 8ৰ পৰা 12 বছৰলৈকে মানসিক বিকাশ পৰ্যায় নাম্বাৰ 5 আগতীয়া কৈশোৰকাল 12 বছৰৰ পৰা 14 বছৰলৈকে আৰু লাষ্ট নাম্বাৰ 6 পইণ্ট শেহতীয়া কৈশোৰকাল এইটো কি কৈছে 14 বছৰৰ পৰা 18 বছৰলৈকে তেখেতৰ মতে আৰ্নেষ্ট জোনছৰ মতে কি কৈছে যে জীৱনৰ স্তৰটোক বিকাশৰ স্তৰটোক কেইটা ভাগত ভাগ কৰিব লাগে 6টা ভাগত ভাগ কৰিব লাগে অলমোষ্ট সেমে হয় অলপ সময়সীমাখিনি অলপ সাল সলনি কৰি দিছে অলপ চাই ল'বা ঠিক আছে ইমানখিনি হৈ গ'ল মানুহৰ জীৱনৰ বিকাশৰ ভাগ কেইটা ঠিক আছে কোনে ফাৰ্ষ্টে জন ৰুছোৱে কৰিছিলে এমিল নামৰ গ্ৰন্থখনৰ 4টা ভাগত ভাগ কৰিছিলে নেক্সট আমি পাইছোঁ কি আৰ্নেষ্ট জোনছ 4টা ভাগত ভাগ কৰিছে আৰু থাৰ্ড নাম্বাৰত কোনে কৰিছে WM ৰাইবাৰ্ণে কেইটা ভাগত ভাগ কৰিছে 6টা ভাগত ভাগ কৰা হৈছে এতিয়া আহি গ'ল
শৈশৱকাল হ'ল ফাৰ্ষ্ট আমাৰ শৈশৱকাল মানে ইনফেন্সি এইটো সময়ত কি কি পৰিৱৰ্তন আহে মানুহৰ জীৱনত এইটো অলপ ডেছক্ৰাইব কৰা হৈছে চমুটুকা হিচাপে কেতিয়াবা আহিব পাৰে ভালকৈ চোৱা কি কৈছে সাধাৰণতে জন্মৰ পৰা 5 বছৰ বয়সৰ এই সময়ছোৱা শৈশৱকাল বুলি কোৱা হয় সাধাৰণ অৰ্থত কি কোৱা হয় বিভিন্ন ধৰণৰ শিক্ষাবিদসকলে বিভিন্ন ধৰণৰ মতামত আগবঢ়াইছে যদিও এভাৰেজ হিচাপে আমি জন্মৰ পৰা 5 বছৰ সময়লৈকে এই সময়ছোৱাকে কি বুলি ধৰি লওঁ শৈশৱকাল বুলি ধৰোঁ মানুহৰ জীৱনৰ ই এটা প্ৰথম ফাৰ্ষ্ট স্তৰ হ'ল কি শৈশৱকাল এই কালছোৱা অতি গুৰুত্বপূৰ্ণ কাৰণ এই কালছোৱাই মানৱ জীৱনৰ বিকাশৰ ভেটি স্বৰূপ ঠিক আছে ভেটি স্বৰূপ কোনটো কাল বুলি কোৱা হয় এই শৈশৱকাল ইয়াৰ পৰাই কিন্তু লাহে লাহে মানুহ এটা জন্মগ্ৰহণ কৰাৰ পিছ মুহূৰ্তৰ পৰাই কিন্তু বিকশিত হোৱা ডেভেলপড হোৱা ষ্টাৰ্ট কৰি দিয়ে জন্মৰ পিছতে বাচ্চাটোক যেনেকুৱা কেঁচুৱাটোক যেনেকুৱা লাগে ঠিক পিছ মুহূৰ্ততে 4-5 ঘণ্টা যোৱাৰ পিছতেই কিন্তু এটা চেঞ্জেছ দেখিব পোৱা যায় আৰু এইটো টাইমত শৈশৱকালৰ চেঞ্জেছটো কিন্তু খুব দ্ৰুততৰ হয় ঠিক আছে এদিন যোৱাৰ পিছত দুদিন হোৱাৰ পিছতে বেলেগ এটা চেঞ্জেছ আহে 5 দিন যোৱাৰ পিছত বেলেগ এটা চেঞ্জেছ আহে এই চেঞ্জেছখিনি কিন্তু অতি দ্ৰুত হয় আৰু অতি সোনকালে আমি লক্ষ্য কৰিব পাৰোঁ আমাৰ চকুতে ধৰা দিয়ে অতি সোনকালে এই কাৰণ এই কালছোৱাই মানৱ জীৱনৰ বিকাশৰ ভেটি স্বৰূপ এই সময়ছোৱাৰ দৈহিক মানসিক ক্ষমতাসমূহৰ বিকাশৰ ওপৰতে এজন ব্যক্তিৰ ভৱিষ্যত বহু পৰিমাণে নিৰ্ভৰ কৰে এই সময়ছোৱাক কি কৰে যে মানুহ এজনৰ ভৱিষ্যত বহু পৰিমাণে নিৰ্ভৰ কৰে কেনেকৈ হ'ব পাৰে এইটো বস্তু যে ইমান সৰু থাকোঁতে তাৰ ডেভেলপমেণ্টত কিনো প্ৰভাৱ পৰিব ইন ফিউচাৰত কিন্তু পৰিব পাৰে কেনেকুৱা ধৰণৰ সিহঁতে একদম সৰু থাকোঁতে চাবা যে বাচ্চা এটাক এটা ৱাৰ্ড এবাৰ যদি শুনে সি কেতিয়াও পাহৰি নাযায় সৰুৰে পৰা যদি তাক ভাল আচৰণ এটা শিকাব পৰা যায় ভাল এটা হেবিট শিকাব পৰা যায় এইখিনি বস্তু কিন্তু সি গোটেই তাৰ জীৱনত এপ্লাই কৰিব তাৰ পৰা কিন্তু ভাল বস্তু শিকিলে তাৰ পৰা বহুত মানুহ ভাল এটা বস্তু শিকিব পাৰিব আৰু বেয়া বস্তু এই বাচ্চাটোক শিকালে কিন্তু তাৰ পৰা বেয়া এটা প্ৰভাৱ পৰিব ঘৰখনৰ ওপৰত প্লাছ আমাৰ পৰিৱেশৰ ওপৰত সেইটো কাৰণে কোৱা হৈছে যে কি কৈছে যে বিকাশৰ ওপৰতে এজন ব্যক্তিৰ ভৱিষ্যত বহু পৰিমাণে নিৰ্ভৰ কৰে ভৱিষ্যত আমাৰ বহু পৰিমাণে সেইটো ষ্টেজৰ বিকাশৰ ওপৰতে নিৰ্ভৰ কৰে তো শৈশৱৰ দেহ মানসিক বিকাশৰ বৈশিষ্ট্যখিনি তলতে আমাৰ আলোচনা কৰা হ'ব তো এইখিনি হৈ গ'ল আমাৰ শৈশৱকালৰ বৈশিষ্ট্যখিনি ঠিক আছে শৈশৱকাল কাক বোলে বা কি ষ্টেজ কি পৰিৱৰ্তন হ'ব পাৰে কেনেকুৱা ধৰণৰ পৰিৱৰ্তন হয় এইখিনি আমি আলোচনা কৰিলোঁ বৈশিষ্ট্যখিনি আমি নেক্সট ক্লাছত আলোচনা কৰিম হ'ব ইয়াতে বহুতকেইটা বৈশিষ্ট্য আছে আমাৰ 5টা বৈশিষ্ট্য আলোচনা কৰিলেই হৈ যাব তো আজি ভালকৈ তোমালোকে বুজিব ট্ৰাই কৰিবা কিতাপত অতি ধুনীয়াকৈ লিখা আছে যে ষ্টেজখিনি ফাৰ্ষ্টত মনত পেলাব চেষ্টা কৰিবা যে কি ষ্টেজ আছিল কি সময়সীমাবিলাক কি আছিলে যেনেকৈ ধৰা শৈশৱকাল কি আছিলে জন্মৰ পৰা 5 বছৰলৈকে আছিলে শৈশৱকাল তাৰপিছত বাল্যকাল কি আছিলে 5 to 12 তাৰপিছত কৈশোৰকাল কি আছিলে 12 to 18 আৰু প্ৰাপ্তবয়স্ক 18 and above ঠিক আছে 18 প্লাছখিনি কোৱা হয় প্ৰাপ্তবয়স্ক এইখিনি সময়ছোৱা অতি ধুনীয়াকৈ তোমালোকে মনত পেলাবা কোনজন শিক্ষাবিদে কেনেকুৱা ধৰণৰ বিভাজিত কৰিছে ঠিক আছে এইখিনি ভালকৈ চাবা আজিৰ কাৰণে থাকি নেক্সট ক্লাছত বাকীখিনি আমি আলোচনা কৰি দিম থেংক ইউ